যদিহে আপুনি ভাবিছে যে আপোনালোকে এখন নতুনকৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এতিয়া কৰিব পাৰিব। কেনেকৈ কৰিব আজি আমি এইটো ভিডিঅ'ৰ মাধ্যমত সম্পূৰ্ণ প্ৰচেছখিনি আপোনালোক দেখাবলৈ চেষ্টা কৰিম। আশা কৰিলোঁ আপোনালোকে ভিডিঅ'খন ভালদৰে মনোযোগ সহকাৰে চাই থাকিব। তেনে ক্ষেত্ৰত বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। আপোনালোকে প্ৰথমে দেখাব আপোনালোকৰ কিন্তু এখন ফৰ্ম ফিল কৰিব লাগিব। এইখন ফৰ্ম আপোনালোকে ক'ত পাব, আপোনালোকে যিখন পঞ্চায়ত অথবা ব্লক তাতে কিন্তু আপোনালোকে পাই যাব, অথবা আপোনালোকৰ যিখন মেম্বাৰ আপোনালোকে কিন্তু মেম্বাৰৰ ওচৰতে পাব। আৰু যদিহে আপোনালোকে এইখন ফৰ্ম ল'ব খোজে তেনে ক্ষেত্ৰত আপোনালোকৰ সুবিধাতে মই ডিছক্ৰিপশ্যনত লিংক দি থ'ম, সেইখন লিংকত ক্লিক কৰিলেও কিন্তু আপোনালোকে এইখন ফৰ্ম ল'ব পাৰিব। অথবা যদি সেইখন লিংকৰ পৰা আপোনালোকৰ ফৰ্মখন লোৱাত কোনো ধৰণৰ অসুবিধা হৈ থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ সুবিধাতে মই ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰাম লিংক দি দিছোঁ, সেইখন লিংকত ক্লিক কৰি দিলে আপোনালোকে জাষ্ট মোক এটা SMS কৰি দিব, আমি এইখন ফৰ্ম কিন্তু আপোনালোকে অতি সোনকালে চেণ্ড কৰি দিম। ডিয়াৰ ফ্ৰেণ্ডছ, তেনে ক্ষেত্ৰত বলক আপোনালোকে দেখাই দিওঁ আপোনালোকে এইখন ফৰ্ম কেনেকৈ ফিল কৰিব লাগিব। আপোনালোকে প্ৰথমে দেখাব ইয়াতে ফাৰ্মাৰ এলিজিবিলিটি ফৰ্ম, ইয়াতে দেখাব নেম এজ পেয়াৰ। আপোনালোকে প্ৰথমতে ইয়াতে আপোনালোকৰ ফুল নেমখন এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখাব আপোনালোকৰ ইয়াতে আধাৰ কাৰ্ড, আপোনালোকৰ আধাৰ কাৰ্ড আছেনে? যদিহে আছে তেনেক্ষেত্ৰত আপোনালোকে য়েছত ক্লিক কৰি দিব, জাষ্ট এটা টিক মাৰ্ক লগাই দিব। আৰু যদিহে নাই তেনেক্ষেত্ৰত আপোনালোকে ন' টিক মাৰ্ক লগাই দিব। চ' কেনেকুৱা চাইজৰ দিব মই আপোনালোকে দেখাই দি আছোঁ, চাব জাষ্ট এনেকুৱাকৈ দি দিব। তাৰপিছত আপোনালোকে দেখা পাব ইয়াতে ইফ য়েছ প্লেছ প্ৰভাইড বিল' ডিটেইলছ এজ পেয়াৰ আধাৰ কাৰ্ড। আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকুৱা ধৰণৰ আছে আপোনালোকে কিন্তু ইয়াতে ছেম টু ছেম ফিল কৰিব লাগিব। চাব ইয়াতে প্ৰথমতে নেম, ইয়াতে আপোনালোকৰ নেমখন এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দি দিয়াৰ পিছত দেখা পাব আপোনালোকৰ ইয়াতে এড্ৰেছ এজ পেয়াৰ আধাৰ কাৰ্ড এণ্ড উইথ পিন কোড। আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকুৱা ধৰণৰ এড্ৰেছটো দি আছে জাষ্ট ছেম টু ছেম সেনেকুৱাকৈ দি দিব। দি দিয়াৰ পিছত দেখা পাব ইয়াতে পিন কোড, আপোনালোকৰ পিন কাৰ্ডখন এইখন বক্সতে এণ্টাৰ কৰি দিব লাগিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখা পাব ইয়াতে নেম এজ পেয়াৰ বেংক একাউণ্ট। আপোনালোকৰ বেংক একাউণ্টত যেনে ধৰণৰ নেম আছে সেইখন নেম আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখা পাব ইয়াতে বেংক নেম, আপোনালোকৰ বেংকৰ নেমখন ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখা পাব ইয়াতে ব্ৰাঞ্চ নেম, আপোনালোকৰ যিখন ব্ৰাঞ্চৰ নেম সেইখন আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখা পাব ইয়াতে IFC কোড, ইয়াতে আপোনালোকে IFC কোডখন এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখা পাব ইয়াতে একাউণ্ট নাম্বাৰ, ইয়াতে আপোনালোকে একাউণ্ট নাম্বাৰখন এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দি দিয়াৰ পিছত দেখা পাব ইয়াতে আপোনালোকৰ একাউণ্ট নাম্বাৰখন দি দিয়াৰ পিছত চাব ইয়াতে একাউণ্ট টাইপ, ইয়াতে আপোনালোকে একাউণ্টৰ টাইপখন চিলেক্ট কৰি ল'ব। জাষ্ট আপোনালোকৰ কোনটো একাউণ্ট চাব ইয়াতে ছেভিং একাউণ্ট, বেচিক ছেভিং একাউণ্ট, জনধন ছেভিং একাউণ্ট, লোন একাউণ্ট, CC বাই KCC, OD বাই TL। আপোনালোকৰ যিকোনো ধৰণৰ একাউণ্ট হওক ইয়াৰ পৰা কিন্তু আপোনালোকে জাষ্ট চিলেক্ট কৰি ল'ব পাৰিব। আৰু যদিহে দেখা পাব এনে আধাৰ একাউণ্ট যদি বেলেগ ধৰণৰ হয় তেনেক্ষেত্ৰত বেলেগ ধৰণৰ চিলেক্ট কৰি ল'ব পাৰিব। ডিয়াৰ ফ্ৰেণ্ডছ, চাব এইখন কিন্তু 1 নম্বৰ পেজ আছিল, এতিয়া আপোনালোকে 2 নম্বৰ পেজত যাই আপোনালোক দেখাই দিওঁ কেনেকৈ 2 নম্বৰ পেজখন বিল কৰিব। এতিয়া আপোনালোকে দেখা পাইছে আপোনালোকৰ ওচৰত 2 নম্বৰ পেজখন আহি গৈছে। ইয়াতে আপোনালোকে জাষ্ট য়েছ ন' এনেকুৱাকৈ দিব লাগিব। চাব ইয়াতে হেজ দ্য ফাৰ্মাৰ ৰিচিভ ইট হিজ বাই হাৰ। আপোনালোকৰ ওচৰত কিন্তু এনেকুৱাকৈ দি আছে আণ্ডাৰ PM কিষাণ। আপোনালোকৰ ঘৰত কোনোবাই ফাৰ্মাৰৰ তাত অথবা PM কিষাণ তাত ৰেজিষ্ট্ৰেশ্যন কৰা আছে নেকি? যদিহে আছে তেনেক্ষেত্ৰত আপোনালোকে য়েছত ক্লিক কৰি দিব, আৰু যদিহে নাই তেনেক্ষেত্ৰত আপোনালোকে নোট ক্লিক কৰি দিব। ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকক এইখিনি পৰিৱেশত বহুতো সময় লাগিব, তাৰ কাৰণে আপোনালোকক মই ডাইৰেক্ট দেখাই দিম আপোনালোকে কোনটো য়েছত ক্লিক কৰি দিব আৰু কোনটো আপোনালোকে নোট ক্লিক কৰি দিব। জাষ্ট ইয়াতে আপোনালোকে দেখা পাব য়েছ, আপোনালোকে এইখনত নোট ৰাখি দিব, এইখনত আপোনালোকে নোট ৰাখি দিব, এইখনত আপোনালোকে য়েছত ৰাখি দিব। তাৰপিছত দেখা পাব ইয়াতে ফাৰ্মাণ্ট এণ্ড প্ৰেজেণ্ট মিনিষ্টাৰী আপোনালোকৰ ওচৰত এনেকুৱা হৈ আছে, আপোনালোকে ইয়াতে জাষ্ট য়েছত ৰাখি দিব। তাৰপিছত দেখাব আপোনালোকৰ ওচৰত এইখনত আছে, এইখনত আপোনালোকে নোট ৰাখি দিব। তাৰপিছত আপোনালোকে এইখনত দিব, এইখনত আপোনালোকে নোট ৰাখি দিব। তাৰপিছত আপোনালোকে দেখা পাব ইয়াতে আপোনালোকৰ চাব ইয়াতে ডি নাম্বাৰটো আপোনালোকে ইয়াতে য়েছত ৰাখি দিব। তাৰপিছত দেখা পাব ইয়াতে ই নাম্বাৰটো, এইখনত আপোনালোকে নোট ৰাখি দিব। এনেকুৱাকৈ আপোনালোকৰ এইখন 2 নম্বৰ ফৰ্মখন আপোনালোকে ফিল কৰি লওক। এতিয়া আপোনালোকৰ 3 নম্বৰ পেজখন এনেকুৱাকৈ আহি যাব। চাব ইয়াতে ভেৰিফিকেশ্যন ৰিপৰ্ট ফৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আণ্ডাৰ PM কিষাণ স্কিম। এতিয়া আপোনালোকে দেখা পাব ইয়াতে ৰিকুৱাৰ্ড ইনফৰমেশ্যন, চাব ইয়াতে নেম অফ দ্য বেনিফিচিয়াৰী, যিয়ে এপ্লাই কৰি আছে তেওঁৰ নেমখন ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত দেখা পাব ইয়াতে ফাদাৰ্ছ নেম, তেওঁৰ ফাদাৰ্ছ নেমখন এণ্টাৰ কৰি দিব, মাদাৰ্ছ নেমখন এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখা পাব ইয়াতে এড্ৰেছ উইথ পিন কোড, ইয়াতে এড্ৰেছ সহকাৰে ইয়াতে পিন কোডখন এণ্টাৰ কৰি দিব লাগিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখা পাব ইয়াতে ডিষ্ট্ৰিক্ট, ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। নেম অফ দ্য ৰেভিনিউ ভিলেজ, আপোনালোকৰ ৰেভিনিউ ভিলেজখন ইয়াৰ পৰা এণ্টাৰ কৰি দিব। আপোনালোকৰ য'ত মাটি আছে সেইখন ভিলেজৰ নেমখন কিন্তু ইয়াতে এণ্টাৰ কৰি দিব লাগিব। তাৰপিছত দেখা পাব ইয়াতে নেম অফ দ্য ৰেভিনিউ চাৰ্কেল, আপোনালোকৰ ৰেভিনিউ চাৰ্কেলখন ক'ত আপোনালোকে সেইখন এণ্টাৰ কৰি দিব। তাৰপিছত দেখা পাব ইয়াতে এজ, আপোনাৰ বয়স কিমান, যিয়ে এপ্লাই কৰিছে তেওঁৰ বয়সখন এণ্টাৰ কৰি দিব। তাৰপিছত দেখা পাব ইয়াতে জেণ্ডাৰ, ইয়াতে আপোনালোকৰ জেণ্ডাৰখন চিলেক্ট কৰি ল'ব। আপোনালোকৰ যদি মেল হয় মেল অথবা ফেমেল হ'লে ফেমেল, যিটোৱে আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত দেখা পাব ইয়াতে কেটেগৰী জেনেৰেল SC বাই ST, যিটোহে আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত দেখা পাব ইয়াতে ৰিলিজন, সেইটো আপোনালোকে দি দিব। ইয়াতে দেখা পাব নো অফ দ্য ডিপাৰ্টমেণ্ট ইন দ্য ফেমিলি, তাৰপিছত দেখা পাব ইয়াতে হেড অফ দ্য ফেমিলি, আপোনালোকৰ ফেমিলিৰ হেড কোন,
আপোনালোকৰ যিখন ফেমিলিৰ মুৰব্বী তেওঁৰ নেমখন ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখাব ইয়াতে লেণ্ড হোল্ডিং ডিটেইলছ, আপোনালোকৰ এতিয়া লেণ্ডৰ ডিটেইলছখন দিব লাগিব। চাব ইয়াতে ডাক নম্বৰখন দি দিব, পাট্টা নম্বৰখন দি দিব, এৰিয়া বিঘা কাটা, চ' সকলোখিনি কিন্তু আপোনালোকে দিব লাগিব। প্ৰথমতে আপোনালোকে এৰিয়াখন কিমান আছে সেইটো দি দিব, তাৰপিছত কিমান বিঘা, তাৰপিছত কিমান কাটা, কিমান নেচা, সকলোখিনি আপোনালোকে ইয়াতে দি দিব। দি দিয়াৰ পিছত দেখাব আপোনালোকে ইয়াতে স্ক্ৰল অন কৰিব। স্ক্ৰল অন কৰাৰ পিছত দেখাব আপোনালোকৰ ইয়াতে জাষ্ট ইষ্ট, আপোনালোকৰ পূবত কোনে আছে, পশ্চিমত কোনে আছে, উত্তৰত কোনে আছে, দক্ষিণত কোনে আছে, সকলোখিনি কিন্তু আপোনালোকৰ এটা এটা কৰি দিব লাগিব। জাষ্ট আপোনালোকৰ মাটিৰ চাৰিসীমাটো আপোনালোকে ইয়াতে ভালদৰে দি দিব। দি দিয়াৰ পিছত দেখাব আপোনালোকৰ ওচৰত এতিয়া 16 নম্বৰত চাব ইয়াতে ফ্ৰম হুইচ ইয়াৰ দ্য বেনিফিচিয়াৰী ইজ, আপোনালোকৰ যিখন লেণ্ডৰ ডকুমেণ্টছ দিছিল ইয়াতে ডিটেইলছখন দিছে, সেইখন লেণ্ডৰ আপোনালোকৰ কিমান ইয়াৰ ধৰি ইয়াতে বসবাস কৰি আছে বা খেতি বাতি কৰি আছে সেইটো আপোনালোকৰ ইয়াৰখন দি দিব। জাষ্ট দি দিয়াৰ পিছত দেখাব ইয়াতে ফৰ হাউ মেনি ইয়াৰ দ্য বেনিফিচিয়াৰী ইজ, আপোনালোকৰ যিখন মাটি সেইখন মাটিৰ আপোনালোকৰ ইয়াৰটো কিমান, বছৰটো কিমান হৈছে সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখাব ইয়াতে অনাৰশ্বিপ অফ দ্য লেণ্ড, ইয়াতে আপোনালোকৰ যিয়ে এপ্লাই কৰি আছে সেইখন মাটিৰ অনাৰটো ইয়াতে আপোনালোক দেখাব চেল্ফ, তেওঁ নিজে, তাৰপিছত দেখাব এনি ফেমিলি মেম্বাৰ, আপোনালোকৰ ফেমিলিৰ কোনোবাই নেকি, তাৰপিছত দেখাব টেকেন অন লেছ, আপোনালোকে এনি আদাৰ দেখা পাব ইয়াতে আদাৰ, যদিহে আপোনালোকৰ বেলেগ কোনোবাই খায় তেনেহ'লে আপোনালোকে ইয়াতে জাষ্ট দেখা পাব ইয়াতে টেকেন অন লেছ বাই এনি আদাৰ, আপোনালোকে এইখনত ক্লিক কৰি দিব। তাৰপিছত দেখাব ইয়াতে নেম অফ দ্য লেণ্ড অনাৰ, আপোনালোকৰ যিখন অনাৰ দিছে অথবা আপোনালোকৰ মাটিৰ যিখন আপোনালোকৰ অনাৰ সেইখন অনাৰৰ নেমখন আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত দেখাব ইয়াতে ৰিলেশ্যন উইথ দ্য বেনিফিচিয়াৰী, আপোনালোকে এইখন অনাৰৰ লগত যিখন বেনিফিচিয়াৰী যে এপ্লাই কৰি আছে তেওঁৰ সম্পৰ্কটো কি আপোনালোকে ইয়াতে দি দিব লাগিব। এতিয়া আপোনালোকে দেখাব আপোনালোকৰ যেতিয়া ফোন নম্বৰ পেজত আহি যাব এনেকুৱাকৈ কিন্তু আহি যাব। এতিয়া আপোনাৰ ফোন নম্বৰ পেজত দেখাব ইয়াতে ছিগনেচাৰ, ইয়াতে আপোনালোকে এখন ছিগনেচাৰ কৰিব লাগিব এইখন বক্সত। কৰি লোৱাৰ পিছত দেখাব আপোনালোকৰ ওচৰত স্ক্ৰল অন কৰিব। স্ক্ৰল অন কৰাৰ পিছত দেখাব আপোনালোকৰ ইয়াতে ৰিপৰ্ট ছাবমিটেড বাই, ইয়াতে দেখাব আপোনালোকৰ গাঁওবুঢ়া অথবা চাব ইয়াতে ভিলেজ ছেটমেণ্ট, আপোনালোকৰ গাঁওবুঢ়াৰ ইয়াতে ছিগনেচাৰ কৰিব লাগিব। তাৰপিছত দেখাব যদি আপোনালোকৰ ভিলেজত হেডমেন অথবা মুৰব্বী, চ' তেওঁৰ ইয়াতে আপোনালোকে ছিগনেচাৰ কৰি দিব লাগিব। তাৰপিছত দেখাব ইয়াতে লট মণ্ডল, ইয়াতে আপোনাৰ লট মণ্ডলৰ ছিগনেচাৰ আৰু তাৰ লগতে চিলখনো ল'ব লাগিব। ইয়াতে আপোনালোকৰ গাঁওবুঢ়াৰ ছিগনেচাৰ চিল চহী, তাৰপিছত দেখাব ইয়াতে লট মণ্ডলৰ চিল চহীখন ল'ব লাগিব। তাৰপিছত দেখাব ইয়াতে আপোনালোকৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ, এগ্ৰিকালচাৰ অফিচাৰ, ইয়াতে চিল চহীখন ল'ব লাগিব। ইয়াতে আপোনালোকে চিল চহীখন ল'ব লাগিব। লৈ লোৱাৰ পিছত এনেকুৱাকৈ কিন্তু আপোনালোক সকলোখিনি দি দিয়াৰ পিছত দেখাব ইয়াতে অল দ্য এবভ মেম্বাৰ আৰ টু মাইনৰিটি চাইন দিছ ডকুমেণ্টছ, ইয়াতে আপোনালোকৰ এতিয়া ডকুমেণ্টছখন দিব লাগিব। ডকুমেণ্টছখন কি দিব লাগিব, আপোনালোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, তাৰপিছত আপোনালোকৰ লেণ্ডৰ ডকুমেণ্টছখিনি, তাৰপিছত আপোনালোকৰ ফটোখন কি লাগিব, চ' সকলোখিনি কিন্তু ইয়াতে আপোনালোকৰ জাষ্ট গাঁঠি লৈ আপোনালোকৰ যিখন মেম্বাৰ অথবা গাঁও পঞ্চায়ত অথবা আপোনালোকৰ ব্লকত কিন্তু জমা দিব লাগিব। ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকে এনেকুৱাকৈ কিন্তু সম্পূৰ্ণখিনি কৰি ল'ব পাৰিব। যদি আপোনালোকৰ বুজাত কোনো ধৰণৰ অসুবিধা হৈ থাকে তেনেক্ষেত্ৰত আপোনালোকৰ সুবিধাৰ্থে মই ডিছক্ৰিপশ্যন ইনষ্টাগ্ৰাম লিংক দি থৈছোঁ, সেইখন লিংকত ক্লিক কৰি দিলে কিন্তু আপোনালোক যিকোনো ধৰণৰ অসুবিধা হওক আপোনালোকে মোক জনাই দিব, আমি সেইখনৰ প্ৰব্লেম সমাধান কৰি দিয়াৰ চেষ্টা কৰিম। ডিয়াৰ ফ্ৰেণ্ডছ, আজিৰ মূল ভিডিঅ'খন আমি এইখিনিতে সামৰণি মাৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'খন হয় হেল্পফুল তেনেক্ষেত্ৰত আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত বেছিকৈ শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং মাই ফুল ভিডিঅ'।